কোটি কোটি গছপুলি ৰোপণৰ অভিলেখ গঢ়াৰ কল্পনা ৰাজ্যত থকা বিজেপি চৰকাৰৰ আমূলতে ব্যাপক গছ কটা অভিযান চলিছে উন্নয়নৰ নামত প্ৰগতিৰ নামত ধাৰাবাহিকভাৱে কটা হৈছে প্ৰকাণ্ড গছ আপোনালোকক আমি ৰুক্মিণী গাঁৱৰ দৃশ্য দেখুৱাইছো উৰণ সেতু নিৰ্মাণৰ নামত কেনেদৰে গছ কটা অভিযান চলিছে এবাৰ মহানগৰীত প্ৰকাণ্ড গছ কাটি পেলোৱা হৈছে ৰুক্মিণী গাঁৱৰ ৰাস্তাৰ কাষত থকা গছসমূহ নিখাৰ ভিতৰতে কাটি পেলোৱা হ'ল উৰণ সেতু নিৰ্মাণৰ বাবে পুৰণি গছসমূহ এনেদৰে কাটি পেলোৱা তেতিয়া প্ৰকৃতি প্ৰেমীৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া আমি পোনপটীয়াকৈ আপোনালোকক এই দৃশ্য দেখুৱাব বিচাৰিছো যেহেতু আমাৰ সাংবাদিক পুলক মহন্ত উপস্থিত আছে পুলক আপোনাৰ কাষলৈ আহিছো আপোনাৰ জৰিয়তে দৰ্শকসকলক আমি ৰুক্মিণী গাঁৱৰ দৃশ্য দেখুৱাব বিচাৰিছো যেহেতু এফালে ৰাজ্য চৰকাৰে গছপুলি ৰোপণৰ অভিলেখ গঢ়াৰ কথা কৈ থাকে কিন্তু তাৰ পাছতে এনেদৰে ৰুক্মিণী গাঁও স্থিত যেসমূহ প্ৰকাণ্ড গছ আছে সেই গছসমূহ কাটি পেলোৱা হৈছে আপোনাৰ জৰিয়তে আমি সামগ্ৰিক দৃশ্য চাব বিচাৰিম চাউকৰিটো এটা কথা ক'ব লাগিব এফালে যদি চৰকাৰে বৃক্ষৰোপণৰ নামত তেওঁলোকে অভিলেখৰ কথা কয় কিন্তু সেই একেখন চৰকাৰে কেনেকৈ আসলে উন্নয়নৰ নামত প্ৰকাণ্ড গছ কেইবাজোপাও কাটিব পাৰে আমি দৃশ্যাংশ এই মুহূৰ্তত আমি যিটো স্থানত আছোঁ সেয়া হৈছে ডাউন টাউনৰ পেণ্টালুন্সৰ একেবাৰে সন্মুখৰ ভাগৰ দৃশ্যাংশ ভিডিঅ'জেৰ্নেলিষ্ট কুকিল আছে তেওঁ সেই পৰিৱেশটো দেখুৱাব মোৰ পাছফালে যদি চাই এজোপা প্ৰকাণ্ড গছ যথেষ্ট বয়স হৈছিলে এজোপা পুৰঠ গছ কিন্তু উন্নয়নৰ নামত অৰ্থাৎ যিহেতু ইয়াত এখন উৰণ সেতু নিৰ্মাণ হৈ আছে ফ্লাইঅভাৰ কাম চলি আছে গতিকে সেই অজুহাততে সেইখন চৰকাৰে কিন্তু এনেকৈ প্ৰকাণ্ড গছসমূহ কাটিছে এজোপা দুজোপা গছ নহয় ঋতু যিসকল প্ৰকৃতিপ্ৰেমী আছে যিসকল লোকে গছ ভাল পায় বা পৰিৱেশ ভাল পায় সেইসকলে দেখিলে হয়তো তেওঁলোকৰ চকু কপালত উঠিব বা দুখ লাগিব বা গুৱাহাটীবাসী যিসকল আচলতে সৰ্বসাধাৰণ লোক আছে যিসকল লোকে প্ৰকৃতিক ভাল পায় সেইসকল লোকৰ আচলতে এই দৃশ্যসমূহ দেখাৰ পিছত তেওঁলোকৰ হয়তো চকু কপালত উঠিব কাৰণ এজোপা দুজোপা নহয় প্ৰায় 50 জোপাৰো অধিক কাৰণ ৰুক্মিণী গাঁৱৰ পৰা 6 মাইলৰ পৰ্যন্ত যিসমূহ গছ আছিলে পথৰ কাষত আমি যদি চাওঁ খানাপাৰাৰ পৰা আচলতে গণেশগুৰি অভিমুখে যিটো পথ সেই পথছোৱাৰ কিন্তু প্ৰায় 50 জোপাতকৈও অধিক ডাঙৰ গছ কাটি পেলোৱা হৈছে যিটো সময়ত আন যিসমূহ দেশ আছে বা আন প্ৰান্তত যদি আমি দেখিবলৈ পাওঁ যদি এনেকুৱা উন্নয়নৰ কামৰ বাবে গছসমূহ কিবা কাৰণত আচলতে উঠাব লগা হয় বা কাটিব লগা হয় তেনেহ'লে আমি বিভিন্ন পদ্ধতিৰে সেই গছসমূহ কিন্তু এটা স্থানৰ পৰা আন এটা স্থানলৈ ৰূপান্তৰ কৰা দেখোঁ কিন্তু যিখন চৰকাৰে গছপুলিৰ নামত আচলতে অভিলেখ সৃষ্টি কৰিছিলে গছপুলিৰ বৃক্ষৰোপণৰ নামত অভিলেখ তেওঁলোকে সৃষ্টি কৰিছিলে সেই একেখন চৰকাৰে এখন মাত্ৰ ফ্লাইঅভাৰ নিৰ্মাণৰ বাবে প্ৰায় 50 জোপাৰো অধিক ডাঙৰ গছ এই মুহূৰ্তত কাটি পেলাইছে আমি হ্যাঁ দেখুৱাই আছোঁ এয়া জেচিবিৰ সহায়ত ডাম্পাৰৰ সহায়ত সেইসমূহ কাঠৰ কুণ্ডা এই মুহূৰ্তত ইয়াৰ পৰা উঠাই থকা হৈছে এই অঞ্চলটোলৈ যদি আহে আপুনি 6 মাইলৰ পৰা যদি আগুৱাই যায় ৰুক্মিণী গাঁও অঞ্চললৈ তেনেহ'লে যথেষ্ট সেউজীয়া পৰিৱেশ আছিলে কাৰণ পথৰ দুয়ো কাষে বহু কেইজোপা আচলতে ডাঙৰ গছ আছিলে প্ৰকাণ্ড গছ আছিলে সেই গছসমূহ কিন্তু আজিৰে পৰা গুৱাহাটী মহানগৰবাসীয়ে অৰ্থাৎ এই অঞ্চলটোলৈ যিসকল লোক আহিব তেওঁলোকে কিন্তু দেখিবলৈ নাপায় তেওঁলোকে দেখিবলৈ পাব এনেকুৱা প্ৰকাণ্ড কেইটামান টুকুৰা কাঠৰ টুকুৰা বা মুহা দেখিবলৈ পাব কাৰণ যিসমূহ গছ আমি এই মুহূৰ্তত দেখুৱাই আছোঁ সেই দৃশ্যাংশ আপোনালোকে দেখিব গছৰ মুহাসমূহ কিমান আচলতে প্ৰকাণ্ড গছ আছিলে কেনেকুৱা পুৰঠ গছ আছিলে আৰু সেই গছসমূহে কেনেকৈ সহায় কৰিছিলে সেয়া হয়তো নকৈ কোৱাৰ কোনো প্ৰয়োজন নাই কিন্তু কাৰণ গুৱাহাটী মহানগৰীৰ এই মুহূৰ্তত যিটো পৰিৱেশ সেয়া লাগিলে প্ৰদূষণৰ ক্ষেত্ৰতে আৰু ইয়াৰ ৰুক্মিণী গাঁৱৰ দৃশ্য আছিল এনেদৰে প্ৰকাণ্ড গছ কাটি পেলোৱা হৈছে এক্সকেভেটৰে আৰু ৰুক্মিণী গাঁৱৰ পৰা আমাক পৰিৱেশ দেখুৱালে সাংবাদিক পুলক মহন্তই